প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী R1ৰ 10 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম এই প্ৰশ্নবোৰ সমাধান কৰাৰ আগতে তোমালোকে কিছুমান সূত্ৰ জানি ল'ব লাগিব যেনে a + b হোল স্কয়াৰ এই সূত্ৰটো হ'ল a স্কয়াৰ + 2ab + b স্কয়াৰ a - b হোল স্কয়াৰ সূত্ৰটো হ'ল a স্কয়াৰ - 2ab + b স্কয়াৰ আৰু a + b a - b এই সূত্ৰটো হ'ল a স্কয়াৰ - b স্কয়াৰ আমি এই তিনিটা সূত্ৰ ব্যৱহাৰ কৰি এই প্ৰশ্নবোৰ সমাধান কৰিম প্ৰথম প্ৰশ্নটো দিয়া আছে √3 - √2 হোল স্কয়াৰ এইটো ভালকৈ চালে তোমালোকে দেখিব পাৰিব a - b হোল স্কয়াৰ এই সূত্ৰটোত পৰিছে ইয়াতে a মানে √3 আৰু b মানে √2 আমি এই সূত্ৰটোৰ মতে লিখিম a স্কয়াৰ - 2ab + b স্কয়াৰ a মানে হ'ল √3 স্কয়াৰ হ'ব a স্কয়াৰ - 2 * ab a মানে হ'ল √3 আৰু b মানে হ'ল √2 প্লাস b স্কয়াৰ b মানে হ'ল √2 হোল স্কয়াৰ এতিয়া √3 কে স্কয়াৰ কৰিলে আমি পাম 3 - 2 √3 আৰু √2 ইনটু কৰিলে আমি পাম √6 এটা হ'ব 2√6 আকৌ ইয়াতে √2 স্কয়াৰ কৰিলে আমি পাম 2 তোমালোকে এনেকুৱাকৈ ভাবিব পাৰা √2 আৰু স্কয়াৰ এটো কাটা গ'ল থাকিলে ইয়াতে 2 √2 কে স্কয়াৰ কৰিলে আমি পাম 2 এতিয়া 3 আৰু 2 আমি প্লাস কৰিব পাৰো 3 আৰু 2 প্লাস কৰিলে আমি পাম 5 এটা হ'ব 5 - 2√6 এইটোৱে হ'ব উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্ন 2√3 + √5 আকৌ 2√3 - √5 চোৱা ইয়াতে পদ দুটা একে আছে প্ৰথম পদ আছে 2√3 ইয়াতো আছে 2√3 দ্বিতীয় পদটো আছে √5 ইয়াতো আছে √5 অকল এটাত প্লাস আছে আৰু এটাত মাইনাস আছে এইটো এই সূত্ৰটোৰ মতে পৰিছে a + b a - b চোৱা পদ দুটা একে অকল যোগ আৰু এটাত বিয়োগ এনেকুৱাকৈ থাকিলে এইটো সূত্ৰত পৰিব a স্কয়াৰ - b স্কয়াৰ আমি এই সূত্ৰটো ব্যৱহাৰ কৰি এইটো কৰিম আমাৰ ইয়াতে a মানে আছে 2√5 আৰু b মানে আছে √5 ইয়াতে লিখিব লাগিব a স্কয়াৰ - b স্কয়াৰ এই ঠাইত আমি লিখিম 2√3 হোল স্কয়াৰ এটো হ'ল a আকৌ b মানে হ'ল √5 হোল স্কয়াৰ সো আমি এটো মতে লিখিছো a + b a - b হলে আমি লিখিম a স্কয়াৰ - b স্কয়াৰ ইয়াতো আমি একে লিখিছো a + b a - b a স্কয়াৰ - b স্কয়াৰ এতিয়া টুক যদি আমি স্কয়াৰ কৰো টুক দুবাৰ পূৰণ কৰিম 2 আৰু 2 পূৰণ কৰিলে হ'ব এটো 4 √3 কে স্কয়াৰ কৰিলে কি হ'ব ৰুট ওভাৰটো গুচি যাব অকল থাকিব কি 3 ইয়াতে আকৌ √5 ক যদি স্কয়াৰ কৰো কি হ'ব ৰুট ওভাৰটো গুচি যাব অকল থাকিব কি 5 4 আৰু 3 পূৰণ কৰিলে আমি পাম 12 12 ৰ পৰা 5 মাইনাস কৰিলে আমি পাম 7 এইটোৱে হ'ব উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্ন 8 + √3 2 + √3 এটো যেহেতু সূত্ৰত পৰা নাই আমি কি কৰিম 8 ৰে এই দুটা পদক পূৰণ কৰিম আকৌ √3 ৰে এই দুটা পদক পূৰণ কৰিম প্ৰথমতে 8 লিখি লবা তাৰ পিছত ব্ৰেকেটত এই দুটা পদ লিখিবা 2 + √3 আকৌ লিখিবা প্লাস √3 ব্ৰেকেটত আকৌ এই দুটা পদ লিখিবা 2 + √3 এতিয়া 8 ৰে এইটো পূৰণ কৰা 8 আৰু 2 পূৰণ কৰিলে হ'ব 16 8 আৰু √3 পূৰণ কৰিলে হ'ব 8√3 2 আৰু √3 পূৰণ কৰিলে হ'ব 2√3 √3 আৰু √3 পূৰণ কৰিলে কি হ'ব এনেকুৱাকৈ যদি √3 আৰু √3 পূৰণ কৰো আমি কি পাম দুটা ৰুট নাম্বাৰ পূৰণ কৰিলে আমি পাওঁ সেই নাম্বাৰটোৱে পাওঁ √3 আৰু √3 পূৰণ কৰিলে হ'ব 3 তোমালোকে মনত ৰাখিবা দুটা ৰুট নাম্বাৰ পূৰণ কৰিলে সেই নাম্বাৰটোৱে পোৱা যায় যেনে √2 * √2 আৰু √2 ইনটু কৰিলে আমি পাম 2 যিকোনো দুটা ৰুট নাম্বাৰ পূৰণ কৰিলে আমি সেই নাম্বাৰটো পাওঁ যেনে √7 * √7 পূৰণ কৰিলে আমি কি পাম 7 পাম ইয়াতো একে হ'ব √3 আৰু √3 পূৰণ কৰিলে হ'ব 3 এতিয়া চোৱা আমি 16 আৰু 3 টো প্লাস কৰিব পাৰো 16 আৰু 3 প্লাস কৰিলে এটো পাম আমি 19 ইয়াত আছে √3 আৰু ইয়াতো আছে √3 আগৰ সংখ্যাটো আছে 8 আৰু √3 আগৰ সংখ্যাটো আছে 2 8 আৰু 2 যোগ কৰিব পাৰি 8 আৰু 2 যোগ কৰিলে হ'ব 10 এটো হ'ব 10 √3 এতিয়া আমি যোগ কৰিব নোৱাৰো এটোৱে হ'ব উত্তৰ
এতিয়া 4 নম্বৰ প্ৰশ্ন 1/1 প্লাছ ৰুট 2 এনেকুৱা ধৰণৰ প্ৰশ্নবোৰত আমি কি কৰিম ধৰি লোৱা এইটো a প্লাছ b এইটোক ধৰিবা a প্লাছ b যদি a প্লাছ b দিয়া থাকে তেতিয়া a মাইনাছ b ৰে পূৰণ কৰিব লাগিব মানে একে পদটোতে পূৰণ কৰিম অকল ইয়াতে মাইনাছ চিন লিখিম যদি ইয়াতে লিখা আছে প্লাছ তোমালোকে মাইনাছেৰে পূৰণ কৰিব লাগিব আৰু যদি মাইনাছ দিয়া আছে তেতিয়া প্লাছেৰে পূৰণ কৰিব লাগিব মানে এইটো a প্লাছ b দিয়া আছে ইয়াতে সেইকাৰণে আমি a মাইনাছ b ৰে পূৰণ কৰিম সো কেনেকুৱাকৈ কৰিবা প্ৰথমতে এইটো পদ লিখিলি হ'বা এইটো দিয়া থাকাখিনি লিখি ল'বা পূৰণ কৰিবা এইটো প্লাছ দিয়া আছে এইটোক মাইনাছেৰে পূৰণ কৰিবা একেখিনিয়ে লিখিবা 1 মাইনাছ চোৱা এইটো ধৰি লোৱা a প্লাছ b এইটো হৈ গ'ল a মাইনাছ b ইয়াতে যি কৰিছোঁ তলত ওপৰতো আমি একে কৰিম এইটো লিখিম 1 মাইনাছ ৰুট 2 এতিয়া চোৱা এইটো সূত্ৰত পৰি গ'ল a প্লাছ b a মাইনাছ b সূত্ৰটো হ'ল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ a মানে হ'ল ইয়াতে 1 এইটো হ'ব 1 স্কুৱেৰ b মানে হ'ল ৰুট 2 এইটো হ'ব ৰুট 2 এটা আমি সূত্ৰত লিখিছোঁ a প্লাছ b a মাইনাছ b সূত্ৰটো হ'ল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এতিয়া 1 মাইনাছ ৰুট 2 যদি আমি 1 এৰে পূৰণ কৰোঁ আমি একে পাম 1 মাইনাছ ৰুট 2 এ পাম 1 মাইনাছ ৰুট 2 ওপৰত থাকিব 1ক স্কুৱেৰ কৰিলে 1 এ বহিব ৰুট 2ক স্কুৱেৰ কৰিলে 2 হ'ব এতিয়া -2 আৰু +1 -2 +1 কৰিলে আমি কি পাওঁ এটা সংখ্যাৰ আগত যদি বিয়োগ থাকে এটা সংখ্যাৰ আগত যদি যোগ থাকে আমি কি কৰোঁ বিয়োগ কৰি ডাঙৰ সংখ্যাটোৰ আগত যি চিন থাকে সেইটো চিন বহুৱাও ইয়াতে ডাঙৰৰ আগত মাইনাছ আছে আমি ইয়াতে মাইনাছ বহুৱাম -2 আৰু +1 কৰিলে আমি পাম -1 1 মাইনাছ ৰুট 2 এইটো কৰিলে আমি পাম -1 আমি মাইনাছটো ওপৰত লিখিব পাৰোঁ মাইনাছটো ওপৰত লিখিলে এনেকুৱা হ'ব মাইনাছ ব্ৰেকেট 1 মাইনাছ ৰুট 2 এতিয়া আমি মাইনাছেৰে পূৰণ কৰিব পাৰোঁ মাইনাছ আৰু প্লাছ পূৰণ কৰিলে হয় মাইনাছ এইটো হ'ব -1 মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে হয় প্লাছ এইটো হ'ব প্লাছ ৰুট 2 এতিয়া আমি সজাই লিখিব পাৰোঁ প্লাছটো আগত লিখিব পাৰোঁ মাইনাছটো পিছত লিখিব পাৰোঁ আমি এনেকুৱাকৈ লিখিব পাৰোঁ ৰুট 2 -1 এইটোৱে হ'ব উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্ন একেদৰে আমি কৰিম 5 নম্বৰ প্ৰশ্নটো ইয়াত ভাবি লোৱা এইটো a আৰু এইটো b a প্লাছ b দিয়া আছে আমি a মাইনাছ b ৰে পূৰণ কৰিম ৰুট 7 প্লাছ ৰুট 3 পূৰণ একে পদটোৱে লিখিম অকল ইয়াতে মাইনাছ চিন লিখিম ৰুট 7 মাইনাছ ৰুট 3 তলত যি কৰিছোঁ ওপৰতো সেই একে কৰিম ৰুট 7 মাইনাছ ৰুট 3 এতিয়া এইটো আমি সূত্ৰত লিখিব পাৰোঁ a প্লাছ b a মাইনাছ b a প্লাছ b a মাইনাছ b সূত্ৰটো হ'ল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ a মানে হ'ল ৰুট 7 স্কুৱেৰ মাইনাছ b মানে হ'ল ৰুট 3 এতিয়া 4 এৰে আমি এইটো পূৰণ কৰিম 4 ব্ৰেকেট ৰুট 7 মাইনাছ ৰুট 3 এতিয়া ৰুট 7ক যদি আমি স্কুৱেৰ কৰোঁ আমি কি পাম ভাবি লোৱা ৰুট অভাৰ আৰু স্কুৱেৰটো কাটা গ'ল ইয়াতে থাকিলে কি 7 আৰু ৰুট 3ক স্কুৱেৰ কৰিলে কি হ'ব 3 হ'ব ইয়াতে আছে 4 ৰুট 7 মাইনাছ ৰুট 3 7 পৰা 3 মাইনাছ কৰিলে আমি পাম 4 এই 4 আৰু 4টো কাটিব পাৰোঁ উত্তৰটো পাম আমি ৰুট 7 মাইনাছ ৰুট 3 এতিয়া 6 নম্বৰ প্ৰশ্ন ইয়াতে আছে হৰত 7 ৰুট 3 আমি 7 মাইনাছ ৰুট 3 ৰে পূৰণ কৰিম একেধৰণতে কৰিম আগৰ প্ৰশ্নটোৰ দৰে 7 প্লাছ ৰুট 3 ইয়াতে আছে 7 মাইনাছ ৰুট 3 ধৰি লোৱা এইটো a মাইনাছ b আমি পূৰণ কৰিব লাগিব a প্লাছ b ৰে a মানে হ'ল 7 আৰু প্লাছ b মানে হ'ল ৰুট 3 হৰত যি কৰিছোঁ আমি লবতে একে কৰিম ওপৰতো আমি একে কৰিম 7 প্লাছ ৰুট 3 ৰে পূৰণ কৰিম এতিয়া চোৱা এইটো সূত্ৰত পৰিলে a প্লাছ b a মাইনাছ b এই সূত্ৰটো হ'ল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ a মানে হ'ল 7 আৰু b মানে হ'ল ৰুট 3 এইটো হ'ব 7 স্কুৱেৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ b মানে হ'ল ৰুট 3 হোল স্কুৱেৰ এতিয়া যদি আমি ওপৰত চাওঁ ইয়াত কি দেখিবা 7 প্লাছ ৰুট 3 আৰু ইয়াতো 7 প্লাছ ৰুট 3 দুটা একে আছে তাৰ মানে এইটো হ'ব 7 প্লাছ ৰুট 3 হোল স্কুৱেৰ এইটো হ'ব হোল স্কুৱেৰ কাৰণ কিয় দুটাতে একে পদ আছে আৰু একে চিন আছে প্লাছ চিন আছে সেইকাৰণে আমি কি কৰিম এইটো আৰু এইটো পূৰণ কৰিলে হ'ব 7 প্লাছ ৰুট 3 হোল স্কুৱেৰ এতিয়া এইটো সূত্ৰত পৰিলে a প্লাছ b হোল স্কুৱেৰ সূত্ৰত পৰিলে a প্লাছ b হোল স্কুৱেৰ সূত্ৰটোৰ মতে ভাঙিম আমি a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ
a মানে হল 7 a স্কয়ার হ'ব প্লাস 2 ইনটু ab a মানে হল 7 আৰু b মানে হল ৰুট 3 a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার b মানে হল ৰুট 3 হোল স্কয়ার এতিয়া এইটো যদি আমি পূৰণ কৰোঁ 7x স্কয়াৰ কৰোঁ 7 বৰ্গ কৰিলে হ'ব 49 ৰুট 3 এর স্কয়াৰটো কাটা গ'ল থাকিলে কি ইয়াতে 3 ৰুট 3 স্কয়াৰ কৰিলে পাম আমি 3 এতিয়া 7x স্কয়াৰ কৰিলে হ'ব 49 এইটো পূৰণ কৰিলে পাম 7 * 14 14 ৰুট 3 প্লাস ৰুট 3 স্কয়াৰ কৰিলে আমি পাম 3 49 ৰ পৰা 3 মাইনাস কৰিলে আমি পাম 46 49 আৰু 3 আমি প্লাস কৰিব পাৰোঁ 49 আৰু 3 প্লাস কৰিলে আমি পাম 52 এইটো হ'ব 52 প্লাস 14 ৰুট 3 বাই 46 ইয়াতে আমি 2 কমন ল'ব পাৰোঁ 2 কমন আছে 2 কমন ল'লে আমি পাম ইয়াতে থাকিব 26 2 কমন ল'লে ইয়াতে থাকিব 7 বাই 46 এটোৰে কাটিব পাৰি 2 2 * 4 2 3 * 6 আমি উত্তৰটো পালো 26 প্লাস 7 ৰুট 3 বাই 23 এটোই হ'ব উত্তৰ এতিয়া 7 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো আমি একে ধৰণতে কৰিম আগৰ নিচিনাকৈ কিন্তু ইয়াতে আমি তিনিবাৰ কৰিব লাগিব যেটো তিনিটা পদ দিয়া আছে আমি তিনিবাৰ কৰিম এইটোক আমি a plus b ধৰিলে আমি a minus b ৰে পূৰণ কৰিম আকৌ এইটোক a plus b ধৰি a minus b ৰে পূৰণ কৰিম আকৌ এইটোক a plus b ধৰি a minus b ৰে পূৰণ কৰিম আমি তিনিবাৰ কৰিব লাগিব প্ৰথমটো আমি লিখি লম 1 by 1 plus root 2 এইটো a plus b আছে আমি a minus b ৰে পূৰণ কৰিম a minus b হলে 1 minus root 2 হ'ব তলত যি কৰিছো ওপৰটো আমি একে কৰিম 1 minus root 2 ৰে পূৰণ কৰিছো এইটোক আমি 1 minus root 2 ৰে পূৰণ কৰিম ইয়াতে যোগচিন আছে এটা যোগচিন দিলো আকৌ এইটো পদক আমি একে ধৰণতে কৰিম 1 by root 2 plus root 3 ইয়াতে a plus b আছে আকৌ আমি a minus b ৰে পূৰণ কৰিম মানে root 2 minus root 3 ৰে তলত যি কৰিছো ওপৰটো একে কৰিম root 2 minus root 3 তাৰ পিছত আছে প্লাস আকৌ এইটো আছে 1 by root 3 plus root 4 এইটো a plus b আছে আকৌ a minus b ৰে পূৰণ কৰিম মানে root 3 minus root 4 ৰে পূৰণ কৰিম ওপৰতে একে কৰিম root 3 minus root 4 এতিয়া সৈতে সূত্ৰত পৰিলে a plus b a minus b টো পূৰণ আছে a plus b a minus b হলে a স্কয়াৰ minus b স্কয়াৰ হ'ব a মানে হল 1 ইয়াতে হ'ব 1 স্কয়াৰ minus b b মানে হল root 2 হল স্কয়াৰ 1 এৰে এটো পূৰণ কৰিলে আমি এটোৱে পাম 1 minus root 2 ইয়াতে প্লাস চিন আছে ইয়াতে প্লাস চিন লিখিলো আকৌ এটো সূত্ৰত পৰিছে a plus b a minus b এটো হ'ব a স্কয়াৰ minus b স্কয়াৰ a মানে হল root 2 স্কয়াৰ b মানে হল root 3 স্কয়াৰ a স্কয়াৰ minus b স্কয়াৰ আকৌ root 2 minus root 3 1 এৰে পূৰণ কৰিলে আমি একে পাম root 2 minus root 3 প্লাস এপিনেও একে সূত্ৰত পৰিছে a plus b a minus b a স্কয়াৰ minus b স্কয়াৰ হ'ব a মানে হল root 3 স্কয়াৰ minus b মানে হল root 4 হল স্কয়াৰ আকৌ এটো 1 এৰে পূৰণ কৰিলে একে পাম root 3 minus root 4 এতিয়া সো 1 ক স্কয়াৰ কৰিলে আমি পাম 1 root 2 ক স্কয়াৰ কৰিলে আমি পাম 2 আকৌ root 2 ক স্কয়াৰ কৰিলে আমি পাম 2 root 3 ক স্কয়াৰ কৰিলে আমি পাম 3 root 3 minus root 4 root 3 ক স্কয়াৰ কৰিলে আমি পাম 3 আকৌ root 4 ক স্কয়াৰ কৰিলে আমি পাম 4 এই দুটা আমি সমাধান কৰিব নোৱাৰো ইয়াতে ৰুট আছে ইয়াতে ৰুট নাই -2 আৰু +1 কৰিলে আমি পাম -1 প্লাস এই দুটা আমি সমাধান কৰিব নোৱাৰো এনেকুৱাকৈ লিখিম √2 - √3 -3 আৰু কৰিলে আমি পাম -1 আকৌ ইপিনে √3 - √4 আকৌ -4 আৰু +3 কৰিলে আমি পাম -1
সো ইয়াতো -1 আছে, ইয়াতো -1 আছে আৰু ইয়াতো -1 আছে। -1টো কমন আছে, -1 আমি কমন ল'ব পাৰোঁ। -1 যদি আমি কমন লওঁ, ইয়াতে থাকিব কি 1 মাইনাছ √2 থাকিব প্লাছ √2 মাইনাছ √3 থাকিব, আকৌ প্লাছ √3 মাইনাছ √4 থাকিব। এতিয়া চোৱা, এইটো -√2 আৰু এইটো +√2, এইটো কাটা গ'ল। -√3 +√3 কাটা গ'ল। ইয়াতে থাকিলে কি -1টো আছে, 1 থাকিলে আৰু -√4। √4 মানে কিমান? √4 মানে 2। আমি এনেকুৱাকৈ লিখিব পাৰোঁ, √4 মানে 2 স্কুৱেৰ। স্কুৱেৰ আৰু √2 কাটা গ'ল, থাকিলে কি 2। √4 মানে আমি লিখিব পাৰোঁ কি 2। ইয়াতে লিখিব পাৰোঁ 2। √4 সলনি আমি লিখিব পাৰোঁ 2। -2 আৰু +1 কৰিলে আমি কি পাম? -1 পাম। ইয়াতে আমি এনেকুৱা লিখিব পাৰোঁ -1, এইটো সমাধান কৰিলে পাম -1। মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে হয় প্লাছ, 1 আৰু 1 পূৰণ কৰিলে হয় 1। উত্তৰটো হ'ব 1। এতিয়া 8 নম্বৰ প্ৰশ্ন। ইয়াতে চোৱা, ইয়াতে কি আছে তলত √a + x আছে, আকৌ ইয়াতে প্লাছ চিন আছে, √a - x আছে। আমি কি ধৰিম? এইখিনিক ধৰিম আমি a বুলি আৰু এইখিনিক ধৰিম আমি b বুলি। a + b দিয়া আছে, ভাবি লোৱা a + b দিয়া আছে। এতিয়া আমি কিহেৰে পূৰণ কৰিব লাগিব? a - b ৰে। a মানে এইখিনিক আমি a ধৰিম, √a + x-ক আমি a ধৰিম আৰু √a - x-ক এইখিনিক আমি ধৰিম b। a + b দিয়া আছে, আমি a - b ৰে পূৰণ কৰিম। আগৰ প্ৰশ্নবোৰৰ দৰে কৰিম। ওপৰত থাকিলে √a + x, ওপৰতো আমি একো নকৰোঁ। ইয়াতে আছে √a + x, √a - x। এতিয়া আমি পূৰণ কিহেৰে কৰিম? a + b। ইয়াত ভাবি লোৱা এইটো a আৰু এইটো b, এইখিনি হ'ল a আৰু এইখিনি হ'ল b। a + b দিয়া আছে, আমি a - b ৰে পূৰণ কৰিম, মানে এইটো পদে লিখিম a + x, এইটোক আমি বিয়োগ চিন দিম a + b, এইটো হ'ল a - b। চোৱা, a + b, a - b, a - b ৰে তলত পূৰণ কৰিছোঁ, ওপৰতো আমি সেই একেখিনিকে কৰিম। √a + x মাইনাছ √a - x। এতিয়া চোৱা, এইটো সূত্ৰত পৰিলে a + b, a - b, এইটো হ'ব a² - b²। আৰু ইয়াতে চালে এইটো দেখিবা √a + x, এইটো √a + x, এইটো √a - x, এইটো √a - x। ইয়াতো মাইনাছ চিন আছে আৰু ইয়াতো মাইনাছ চিন আছে। এইটো সূত্ৰত পৰিলে a - b হোল স্কুৱেৰ সূত্ৰত পৰিলে। এইটো ধৰি লোৱা a আৰু এইটো ধৰি লোৱা b, এইটো হ'ব a - b হোল স্কুৱেৰ। দুটাই একে একে আছে, সেইকাৰণে আমি স্কুৱেৰ দিম। ওপৰত লিখিম আমি √a + x মাইনাছ √a - x। দুটা পদে একে একে আছে, সেইকাৰণে আমি ইয়াত কি লিখিম? স্কুৱেৰ দিম। এতিয়া এইটো সূত্ৰত পৰিলে a + b, a - b, এইটো হ'ব a² - b²। a মানে হ'ল √a + x, এইটো হ'ল a² লিখিছোঁ, আৰু এইটো হ'ল b, √a - x, এইটো হ'ল b। ইয়াত এটা স্কুৱেৰ দিছোঁ, a² - b²। এতিয়া চোৱা, এইটো আমি সূত্ৰত লিখিব পাৰোঁ a - b হোল স্কুৱেৰ। a - b হোল স্কুৱেৰটো হ'ল a² - 2ab + b²। সেই সূত্ৰটোত ভাঙিম, এইখিনি হ'ল a² হ'ব a + x a² মাইনাছ 2 × a মানে হ'ল √a + x আৰু b মানে হ'ল √a - x প্লাছ b²। b মানে হ'ল √a - x হোল স্কুৱেৰ। এতিয়া চোৱা, ইয়াতে √, আৰু স্কুৱেৰটো কাটা গ'ল বুলি ভাবা। ইয়াতে থাকিলে কি a + x মাইনাছ, আৰু ইয়াতে থাকিলে স্কুৱেৰ √টো কাটা গ'ল a - x। এতিয়া √, আৰু স্কুৱেৰটো কাটা গ'ল বুলি ভাবা। ইয়াতে থাকিলে a + x মাইনাছ 2। আমি √টো বঢ়াই এনেকৈ লিখিব পাৰোঁ, এইটোৰ ওপৰতো √, আছে আৰু এইটোৰ ওপৰতো √, আছে। আমি এইটো লিখিব পাৰোঁ a + x লিখিব পাৰোঁ আৰু a - x। √টো বঢ়াই আমি দুটাই √ৰ ভিতৰত লিখিব পাৰোঁ একেলগে। √a - x-ক স্কুৱেৰ কৰিলে √টো গুচি যাব, ইয়াতে থাকিব a - x। এতিয়া এইটো যদি আমি পূৰণ কৰোঁ a + x
প্লাছ আৰু মাইনাছ পূৰণ কৰিলে মাইনাছ এ হ'ব মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে হ'ব প্লাছ এক্স এতিয়া চোৱা প্লাছ এ মাইনাছ এটো কাটা গ'ল এটো প্লাছ এক্স আৰু মাইনাছ এক্স কাটা গ'ল ইয়াত থাকিলে এ প্লাছ এ আৰু এ প্লাছ কৰিলে আমি পাম 2a এ আৰু এ প্লাছ কৰি আমি লিখিব পাৰোঁ 2a মাইনাছ 2 এইটো সূত্ৰত পৰিছে a প্লাছ b a মাইনাছ b a প্লাছ b a মাইনাছ b টো আমি লিখিব পাৰোঁ a স্কয়াৰ মাইনাছ b স্কয়াৰ a মানে ইয়াতে a আছে b মানে ইয়াতে আছে x এইটো হৈ গ'ল a স্কয়াৰ মাইনাছ b স্কয়াৰ সূত্ৰত আকৌ x আৰু x প্লাছ কৰি আমি লিখিব পাৰোঁ 2x এতিয়া ইয়াতে 2 আছে আৰু ইয়াতে 2 আছে 2 টো আমি কমন ল'ব পাৰোঁ 2 টো কমন ল'লে ইয়াতে থাকিব a মাইনাছ ৰুট অভাৰ a স্কয়াৰ মাইনাছ x স্কয়াৰ এটা থাকিলে 2x এইটো আৰু এইটো কাটিব পাৰোঁ উত্তৰটো পালোঁ আমি a মাইনাছ ৰুট অভাৰ a স্কয়াৰ মাইনাছ x স্কয়াৰ বাই x এইটোৱে হ'ব উত্তৰ